দাদা আপোনাৰ নাম কি? মোৰ নাম সাদ্দামুল হাসান। সাদ্দামুল হাসান। কিমান বলত কিমান ৰান কৰিছে আপুনি? মইতো নিজে নাজানো, মানে মোৰ লগৰকেইটা কৈছে 12 বলত মানে 52 মান কৰিছোঁ। কিমান? 52। 12 বলত 52। ইয়াৰ আগতে আৰু এনেকুৱা টুৰ্ণামেণ্ট খেলিছে নে এইটো প্ৰথম? আগতে বহুত খেলিছোঁ। বৰ্তমান কোনখিনি ঠাইত খেলিছে আজিৰ খেলটো? আজিৰ খেলটো এইটো আব্দুল হাছিব ফিল্ড হয়। হুজাই আব্দুল হাছিব ফিল্ডত। কেনেকুৱা লাগিছে ইমান কম বলত যে ইমান বেছিকৈ ৰান কৰিব পাৰিলে? মানে প্ৰথমত ভাবিছোঁ এনেকুৱা মানে খেলিব নোৱাৰিম বুলি, আগতে কনফিডেঞ্চ কম আছিলে, কিন্তু পিছত লাগিছে ভাল। বহুত ধুনীয়া হৈছে, বহুত ভাল খেলিছে আপুনি। এইখন ফিল্ডত তাৰমানে বহুত বছৰ হৈ গ'ল খেল হোৱা নাই, এইবাৰ প্ৰথম আকৌ আৰম্ভ হৈছে। খেলি পেলাই কেনেকুৱা লাগিছে কৃষ্ট আপোনাৰ? মানে মই এইটো ফিল্ডত আপোনাৰ বহুত লং টাইম মই খেলিছোঁ, আগতে খেলা নাছিলোঁ। মানে আগতে মানে 3-4 বছৰ খেলিছোঁ, মেচো খেলা নাই, টুৰ্ণামেণ্টো খেলিছিলোঁ। লাষ্ট টাইম চেম্পিয়ন আছিলোঁ, আকৌ আলহামদুলিল্লাহ চেম্পিয়ন হৈছোঁ। বেলেগ বেলেগ খেলৰ পৰা যদি অফাৰ আহে আপোনালৈ আপুনি একচেপ্ট কৰিবনে? ৰেডি আছোঁ।